আমার সরকারে একো বিশেষকৈ আমাক একো ব্যৱস্থা লোৱা নাই। আমাৰ মেইন প্ৰব্লেম আছে দয়াৰাম চৌধুৰী পথ, যিটো আমাৰ উঠিয়ে গ'ল। এতিয়া আমি পথাৰ দি আপ ডাউন কৰি আছো। কিবা এটা আমি যে বেমাৰী নিব লগা হ'লে আমি একদম কান্ধত কৰি নিব লগা হয়। ল'ৰা ছোৱালী যি শাস্তিত যায় স্কুলত, কেতিয়াবা যাবই নোৱাৰে, আধা ৰাস্তাৰ পৰা ঘূৰি আহে। ল'ৰা ছোৱালীৰ কাৰণে বৰ সমস্যা। বেমাৰ হ'লে মেডিকেলত আমি তামোলপুৰ নিব লাগে, নাগৰিজুলি নিব লাগে। আমাৰ তাৰমানে ৰাস্তাৰ কোনো উপায় নাই। আমাৰ কি কেনেকৈ লৈ যাম, তাৰমানে আমাৰ কিবা এটা হ'লে আমি নাগৰিজুলিত এসাঁজ যদি একমুঠি চাউল যদি কিনিব যাওঁ, আমাৰ এনেকুৱা সমস্যা হয়। আমি আগত ৰাস্তাটো আমি চিন্তা কৰিব লগা হয়। তাৰমানে আমাৰ ৰাস্তাই নাই। আমাৰ মেইন ৰাস্তা আছিল, সেই মেইন ৰাস্তাটোৱেই নাই। এতিয়া আমি পথাৰ দি কিবা কৰি আমি আপ ডাউন কৰি আছোঁ। যাতে সেই হিচাপে আমাৰ ইয়াতে 20, 25, 30 ঘৰমান আমাৰ মানুহ উঠি গ'ল। আৰু এতিয়া যাবই আৰু কেইদিনমান পিছত সেনেকুৱা পানী আহিলে। এতিয়া পানী অহা আৰম্ভণি হৈছে, কেইদিন পিছত আমাৰ মানুহ যাবই। আৰু আমাৰ লগতে আছে আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰ, আৰু MLA আছে আমাৰ জলেন দৈমাৰী ছাৰ। সিহঁতেও আমাক আজিলৈকে এই ৰাস্তাৰ আমাক একো ব্যৱস্থা কৰি দিয়া নাই। যাতে আমি জলেন ছাৰ আৰু প্ৰমোদ বড়ো ছাৰক যাতে অতি সোনকালে আমাৰ ৰাস্তাৰ ব্যৱস্থাটো কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱা সুবিধাটো হয়। আৰু লগতে আমাৰ এইটো প্ৰটেকশ্যনটো একদম ফটাফট যদি আমাক যে কৰি দিয়ে, তেতিয়াহ'লে আমাৰ চৰকাৰে বিটিআৰ চৰকাৰক আমি একদম ধন্যবাদ জনাম। বানপানী হোৱাই নাই ভালকে। আগতে মানে আমাৰ এই পানী উঠি গৈছে ঘৰে ধৰে। তাৰপিছে আপোনাৰ ৰাস্তাটো নাই। মেইন তেনেকুৱা ৰাস্তাটো এই পিনে পৰি আছে, হয় না? স্কুল যাব পৰা নাই চলি বুলি। তাৰপিছত আমি বজাৰত যাব পৰা নাই, ঘৰতে মানে গৃহবন্দী হৈ আছোঁ আমি। ৰাস্তা নাই। পথাৰেদি যাব লাগে, আলি চালি ভাঙি কনে মানুহে গালি পাৰে, হয় না? ইয়াৰে পৰা ঘৰ মোটামুটি ধৰক 30টা ঘৰ আছিল ইয়াত। উঠি গৈছে। বিদ্যালয়খনো স্থানান্তৰ কৰা হৈছে। এইগিলা চব মানে উঠি যাব লগা হৈ গৈছে। ইয়াৰে পৰা এই বাঁহৰ তলত বনাইছে এতিয়া বিদ্যালয়খন। কিমান বছৰৰ পৰা হৈছে ইয়াতে? মোটামুটি ধৰক 7 বছৰমান হ'ল ইয়াত। এনেকুৱা চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছেনে? ইলেকশ্যনৰ আগত কয় যে আমি এইটো মানে কৰি দিম কামটো। তাৰপিছত ইলেকশ্যন যোৱাৰ পিছতো আৰু কোনেও নাহে চাবৰ কাৰণে। আমি তাৰমানে সেই গৃহবন্দী ঘৰত মানে বহি আছোঁ, কোনেও খবৰ চবৰ ল'ব অহা নাই।